বতাহ আহিলে বহুত ডাঙৰকৈ আৰু গোটেই দোকান একদম উৰিয়াই মেলি লৈ গ'ল। আপোনাৰ মূৰ্তিৰ দোকান আছিলে, বহুত মূৰ্তিও ভাঙিছে, বহুত লছো হৈছে, চব টিং চিং চব ফাটি ভাঙি গ'ল গোটেই। এতিয়া মই ভাবিছোঁ এতিয়াতো চৰকাৰৰ ফালৰ পৰা মোক কোনো সুবিধা দিয়ক আৰু। এই যে চলি আছিলে আপোনালোকৰ এইখন দোকানখনতে চলি আছিলে? হয়, সেইটোতে চলি আছিল। এতিয়া গোটেই উৰিয়াই পেলালে। অকল এই অঞ্চলটোত আহিছিলে বতাহজাতি বেমাৰীৰ পৰা আগতো হৈছে, কিন্তু চবতকৈ হেভিটো ইয়াত হৈছে মানে। বহুত ডাঙৰকৈ মানে ভয় লগা কথা মানে। ভিতৰত আমি আছিলোঁ, নহ'লে আমি ভিতৰতে মৰি থাকিলোহেঁতেন, নহ'লে চবফালে মানে হেঁচি দিছিলে মানে জেউৰা চেউৰাই চব। এতিয়া কেইবাজনে গোসাঁনী হেৰি হ'লে বাহিৰলৈ উলিয়াই দিবলগীয়া হৈছে। চব গোসাঁনী বাহিৰত ওলাই, এতিয়া চব মূৰ্তি চব তিতি গ'ল মুঠতে। এতিয়াতো ভাল চিজন আহিয়ে গ'ল, এতিয়া বনাব লাগে এতিয়া দুৰ্গা মূৰ্তি আকৌ নতুনকৈ বনাব লাগিব। এতিয়া মূৰ্তিৰ চিজনটো আহি গ'ল, পূজা লাগিলেই আৰু। ঘৰকেইটা ভাঙি দিলে, মূৰ্তি চূৰ্তি চব তিতি গ'ল। মই ভিতৰত আছিলোঁ, বাচিলোঁ অলপ, পালেং তলত সোমাই গ'লোঁ লাষ্ট টাইমত। প্ৰতিষ্ঠানটোৰ নাম কি দোকানখনৰ? কামাখ্যা শিল্প। এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দোকানখন অসম চাহ জনজাতি ছাত্ৰ সন্থা আমাৰ এই বাদলিপাৰা অঞ্চলত আজি প্ৰায় 12টা-1টামান বজাত এচাক ধুমুহা জাকে মানে প্ৰায় আমাৰ দৰিদ্ৰ ব্যৱসায়ীসকলৰ আৰু কিছু সংখ্যক আমাৰ দৰিদ্ৰ লোকসকলৰ ঘৰ মানে বিধ্বস্ত কৰিছে এজাক বতাহে। আৰু দুখ লগাজনক, কিয়নো এইসকল লোকে সৰু মৰু কিবা এটা ব্যৱসায় কৰি তেখেতসকলে চলি আছে, আৰু তেনেকুৱা অৱস্থাত ধৰক বহুত ক্ষতিগ্ৰস্ত কৰিলে বতাহজাকে। গতিকে আমি এইটোৱে অনুৰোধ জনাম যে আমাৰ স্থানীয় বিধায়ক আছে, আমাৰ অতুল বৰা ডাঙৰীয়া, তেখেতক অনুৰোধ জনাম, আৰু আমাৰ খোমটাই ৰাজচক্ৰ বিষয়া আছে, তেখেতৰ যোগেদি যদি এখন ভিজিট কৰি গোটেই তথ্যখিনি নি পেলাই যদি এটা ইনকুৱাৰী কৰি এই যিসকল আমাৰ দুখীয়াসকল ব্যৱসায়ীসকল লোক আছে, আমাৰ যিসকল মানুহৰ ক্ষতিগ্ৰস্ত হৈছে, তেখেতসকলৰ অকণমান সকাহ যদি তেখেতসকলে দিব পাৰে, নিশ্চিত আমি আনন্দিত হ'ম, তেখেতসকলেও এটা উপকৃত হ'ব। গতিকে সেইটোকে অনুৰোধ জনাইছোঁ, যাতে আমাৰ মন্ত্ৰী মহোদয়ে এটা মানে কিবা এটা ব্যৱস্থা কৰি দিয়ক। সামান্য যদি সাহাৰ্য এখনো যদি ব্যৱস্থা কৰি দিয়ে, অন্ততঃ আমাক ভাল লাগিব।